আমাৰ এটা প্ৰজেক্ট আছে, প্ৰজেক্টটোৰ নাম হৈছে 9 বল মাষ্টাৰ। কি বুলি কলো? 9 বল মাষ্টাৰ। কি? 9 বল মাষ্টাৰ। বল নহয়, বল বল। BALL বল। ফুটবল বল এইটো শব্দটোৰ অৰ্থ আছে 9 বল মাষ্টাৰ। এই যিটো 9 বল মাষ্টাৰ এইটো এটা প্ৰজেক্ট বুলি কোৱা যায়। এতিয়া আমি এই যে 9 বল মাষ্টাৰ বুলি কলো, কিয় মাষ্টাৰ বুলি কলো? মাষ্টাৰ 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 মিন্স শিক্ষক। মাষ্টাৰ মিন্স কি? বিশেষত্ব কিছুমান গুণ থাকে। এজন টিচাৰ শিক্ষক আমি মাষ্টৰ বুলি কলে নকওঁ। কিয় কওঁ? তেওঁ এজন শিক্ষক সেইকাৰণে তেওঁ মাষ্টৰ বুলি কয়, তেওঁৰ কিছুমান গুণ আছে। এজন ডক্টৰ ডক্টৰ বুলি কোৱা যায়, উপাধি ডক্টৰ। কিয় দিলে ডক্টৰ? তেওঁ আমি ডক্টৰ কিছুমান গুণ আছে। আজি মই ডক্টৰ বুলি ক'ব পাৰিম নেকি? নাই, সেই গুণবোৰ নাই। এজন ৰিক্সাৱালাই মাতে, কেলে মাতে? ৰিক্সা চলাই বুলি। ৰিক্সা চলাব মানে তেওঁ এইটো অৰ্হতা আছে। আমি চলাব মানে ক'ৰবাত খালো নবই। হয়নে ন? হয়। এজন খেতিয়কক খেতিয়ক বুলি কয়। কিয় কয়? খেতি কৰা অৰ্হতা আছে, জানে গুণ কিছুমান। কেনেকে খেতি কৰিব লাগিব। আমিও খেতি কৰিছো, কিন্তু নহয় তেওঁ খেতি কৰিলে ভাল হয়। কেলে ভাল হয়? তেওঁ সেইখিনি অৰ্হতা আছে। ভাগে ভাগে প্ৰত্যেকৰে নিৰ্দিষ্ট নিৰ্দিষ্ট গুণ আছে। আমি চেৰাজীৱৰ PhD হয়, ডক্টৰ হ'ব নোৱাৰিব কলেজ, এখন মেডিকেল কলেজৰ এখন কলেজৰ আমি প্ৰফেচাৰ হ'ব নোৱাৰিব পাৰো, কিন্তু চেৰাজীৱৰ আমি কোন? মাষ্টাৰ। আমি চেৰাজীৱৰ PhD হয়। আমাৰ গুণ আছে, কেলে আমি জানো। সেইকাৰণে আমাৰ আপোনাৰ চাহ বুলি মাতে, বেংক বুলি মাতে। হয়নে নহয়? ঠিক তেনেকে আমাৰ 9 বল প্ৰজেক্টটোৰ এটা নাম আছে 9 বল মাষ্টাৰ। এই 9 বল মাষ্টাৰ বুলি কোৱাৰ কাৰণ হল কি? সেই 9 বল মাষ্টাৰটোৰ 5 প্ৰিন্সিপল আছে, 5টা গুণ আছে। সেই 5টা গুণ থকাৰ কাৰণেহে, একেলগে একে সময়ে দিয়াৰ কাৰণেহে আমাৰ দেশৰ যিকোনো প্ৰব্লেম ভাল হবলৈ সক্ষম হৈছে। এতিয়া এই যিটো 9 বল প্ৰজেক্টৰ মাষ্টাৰ, সেই মাষ্টাৰটোৰ 5টা প্ৰিন্সিপল হল, প্ৰথমটো যে একুপেচাৰ। একুপেচাৰ কি? একুপেচাৰ কি আমি জানিব লাগিব। আমাৰ দেশত আছে একুপেচাৰ। অনুমোদনদাৰ আমাৰ দেশত একুপেচাৰ পইণ্ট কিমান আছে? জাতিগৰাকী মজুমদাৰ, আমাৰ অনুমোদনদাৰ জাতিগৰাকী নামটো মই পাহৰিছো। একুপেচাৰ পইণ্ট কিমান আছে? আমাৰ বাইদেউ একুপেচাৰ পইণ্ট কিমান আছে? সুধিছো, আপোনালোকে সুধিছো। চাওক, নাজানো। উত্তৰ আমিতো নাজানো। যিসকলে নাজানো তই গম পালে? তই গম পালে নাই? কোৱা পালো নে? কি বুলি ক'লে? ডাঙৰকৈ কওকচোন, ডাঙৰকৈ কওক। আপোনালোকে যিমানে ডাঙৰকৈ মাতিব মই তই সিমান বিয়া উজাৰি বুজাব পাৰিম। যিমান ডাঙৰকৈ মাতিব মই সিমান ডাঙৰকৈ ভালকৈ বুজাব পাৰিম। 365টা একুপেচাৰ পইণ্ট। এবছৰত কিমান দিন থাকে? এবছৰত কিমান দিন? 365 দিন এবছৰ। আমাৰ দেশতো 365টা একুপেচাৰ পইণ্ট আছে। বুজিবলৈ একেবাৰে সহজ হ'ব। কিমান আছে? 365টা দিনে এবছৰ। এইটো কেতিয়াও নাপাহে, কাৰণ আমি জানো 365 দিনে এবছৰ। আৰু ঠিক তেনেকে আমাৰ দেশত একুপেচাৰ পইণ্ট 365টা আছে। ক'ত ক'ত আছে? হাতৰ তলুৱাত, ভৰি তলুৱাত আৰু পিঠি। হাতৰ তলুৱাত কিমান আছে? গাঁৱত আমি ক'ব কিমান আছে? 65। কোনে কোনে জানে? হাত নাই আহোঁ আগত কোনে কোনে জানে? আজি কিমানে জানিছে? আজিতো আমি চবেই জানিছো, ডাঙৰ ডাঙৰ চবেই জানিছো বুলি। কিমান আছে? 65। ভৰি তলুৱাত কিমান আছে? 100। কিমান আছে? নাই শুনা মই। পৃথিৱীৰ কিমান আছে? 200। লক্ষ্মী মেম, মই কিবা এটা কৈ শুনিছা নো? নোট কৰি লোৱা। ৰঞ্জিতা মেম
কন্ট্রোল তুমি শিকি ল'ব লাগে জানি ল'ব লাগে কম দিছো হয় কম নাই কোৱা শুনিব নহয় আকৌ একো চিন্তা তেতিয়াহে গুৰুত্ব দিব 365 বছৰ আমাৰ দেহত 365 একো পেচা পইণ্ট আছে হাতৰ তলত 65 ভৰি তলত 100 পিঠিত 200 এতিয়া এই 365 একো পেচা পইণ্ট বেয়া হলে আমাৰ দেহাত খৰবয় হৈ যাব খৰ হৈ কম পাবা আৰু আমাৰ বেমাৰ হোৱাৰ মেইন কাৰণ সেইটোৱেই 365 একো পেচাৰে ভিতৰত প্ৰায় 25-30টা একো পেচা ডিএক্টিভ হৈ আছে অকামিলা হৈ আছে কাম কৰা নাই সেইকাৰণে আমাৰ বেমাৰ হৈছে তাৰ এটা এক্সাম্পল লৈছো চাব অনুনামলীকে মজুমদাৰকে আজি ধৰি আছো বাৰে বাৰে আজি ধৰিছো আৰু পূৰ্ণিমা যোনটো জিলিকাটো তেনেকুৱা আছে যে শকত ডাঙৰ সেইকাৰণে দি আছো মজুমদাৰ আমাৰ হাতৰ তলত কিমান আছে একো বেচাৰ পইণ্ট কিমান আছে না ভাজ কৰিছে ভয় খাইছে কেলে ভয় নাখাব নাৰ্ভাছ নকৰিব প্লাছ নহব চব একদম সহজ বুলি হৈ যায় 65 এতিয়া মন কৰক আমাৰ দুইখন হাততে 65 একো বেচা পইণ্ট আছে হয়নে হয় 33টা হ'ব লাগিছিলে নহয় 32টা হ'ব লাগিছিলে 65 হলে এখন হাতত 33টা এখন হাতত 32টা হয়নে এতিয়া এখন হাতত কম কোনখনত কম চবে জানি কৰিছে কোনখন হাতত তাৰ হাতত কোনো কৰি দিব মই যা কৰিম তেওঁ দিব তোমাকে সুধিলো তাৰ হাতত কম 32টা মোৰ হাতত 33টা কিয় তাৰপৰা এফেক্টিভ প্ৰব্লেম কি হৈছে হাত ভাঙি আছে তুমি বাঁহত কেলে নিজৰ নামটো লিখিব পাৰিবানে কিয় লিখিব পাৰা প্ৰেক্টিচ বুলি নহয় প্ৰেক্টিচ কৰিব পাৰা একো পেচা কম থকা কাৰণ বাঁহ হাতখনত তোমাৰ একো পেচা পইণ্ট কম বাঁহত কেলে ভাত খাব পাৰিমনে পাৰিলে নহয় সোমাব তাৰ সোমালে ভাল বাহিৰত পৰিব হয়নে নহয় হয়নে কাৰণ আমাৰ বাঁহ হাতখনত যি হ'ব বাঁহতীয়া দেই সোঁহতীয়া বাঁহতীয়া মানুহতে বেয়া হ'ব তেতিয়া আকৌ বাঁহতে যেতিয়া প্ৰতিষ্ঠা থাকিব সোঁহতে তেতিয়া প্ৰতিষ্ঠা থাকিব এইটো চাব আকৌ উল্টা কোল্টা নকৰিব চাহ এখন মই এখন চোপা যিসকল সোঁহতীয়া মানুহ বাঁহ হাতত এটা একো বেচা পইণ্ট কম এটা একো বেচা পইণ্ট কম কাৰণে নিজৰ বাঁহ হাতখনে নিজৰ নামটো লিখিব নোৱাৰো নিজৰ ভাতৰ মুখাৰ আগত ভাত খাই আমি ভাতখন খাব নাজানো কিবা এটা কৰিবলৈ হ'লে বাঁহ হাতখন আগবাঢ়ি নাযায় সোৱাদখন আগবাঢ়ি যায় ইয়াৰ কাৰণ কি একো পেচাৰ পইণ্ট এটা কম যদি এটা একো পেচাৰ পইণ্ট কম কাৰণে যেতিয়া আমি নিজৰ নামটো লিখিব নোৱাৰো পিঠিত আছে আমাৰ দুখ তাই যদি 10টা একো পেচাৰ ডিএক্টিভ হৈ আছে স্বাস্থ্যটো কি হ'ব ভাল হ'বনে বেয়া হ'ব আমাৰ ভৰিটোলৈ 100 আছে তাই যদি 2টা একো পেচাৰ বেয়া হৈ আছে ডিএক্টিভ হৈ আছে তেতিয়া আমাৰ ভৰিটো স্বাস্থ্যটো ভাল হ'বনে বেয়া হ'ব বেয়া হ'ব এই একো পেচাৰ পইণ্টবোৰ আমি ৰাতিপুৱা পৰা শুই উঠাৰ পৰা গধূলি ৰাতি হোৱা লাগে আমি খোজকাঢ়ি ফুৰিছো তেতিয়া একো পেচাৰ এক্টিভ হয় কাৰেণ্টটো আহিলে চাব অশোক ছাৰ কাৰেণ্টটো আহিলে চাব অশোক ছাৰ কাৰেণ্টটো আহিলে চাব আমাৰ হাতৰ তলত 65 একো পেচাৰ আছে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱা লাগে আমি যিকোনো কাম কৰো একো পেচাৰ এক্টিভ হয় হাতৰ তলত এক্টিভ হয় ভৰিটোলৈ এক্টিভ হয় পিঠিত থাকিলে দুখ আমি একো নকৰো সেইকাৰণে অপৰা হৈ যায় আৰু সেইকাৰণে আমাৰ বেমাৰ আমি যেতিয়া ৰাজধানী আহি থেৰাপি লওঁ তেতিয়া আমাৰ মাছাজ কৰি ৰৈ দিয়ে সেই পইণ্টে যেতিয়া ৰৈ দিয়ে একো পেচা পইণ্টত ৰৈ দিয়ে আমাৰ যিটো জেড ষ্টোন আছে যিটো চেৰামিক ষ্টোন আছে সেইটো গৰম হোৱাৰ পিছত তাৰ পৰা হিট ওলাই এফালে ৰে ওলাই সেই ৰেৰ বস্তু হিটটো ভিতৰত সোমাই গৈ সেই আমাৰ একো পেচা পইণ্ট ঠিক কৰি তেতিয়া আমাৰ বেমাৰ হয় বেমাৰ ভাল হোৱাৰ কাৰণটো কি আছে লক্ষণত কি আছে একো পেচা পইণ্ট একো পেচা যিটো প্ৰিন্সিপল